নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ 24 অসম আৰু নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক আমি স্বাগতম জনাইছোঁ। নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক আমি এই মুহূৰ্তত এটা ভক্তিভৰা যি দৃশ্য, সেই দৃশ্যৰ পান কৰাবৰ বাবে এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ পশ্চিম যোৰহাটৰ কৰাইখোৱাবাসী ৰাইজে। পশ্চিম যোৰহাটৰ কৰাইখোৱাবাসী ৰাইজে আয়োজন কৰিছে পঞ্চম বাৰ্ষিক শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। আৰু এই মুহূৰ্তৰ যি দৃশ্যাংশ আছে, দৃশ্যাংশ মই মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে শতাধিক ইয়াত ভক্ত আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু আমি ইতিমধ্যে জনাই আছোঁ ভক্তিভৰা যি দৃশ্যাংশ, সেই দৃশ্যাংশ আমি নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত দেখুৱাবলৈ আমি আহি উপস্থিত হৈছোঁ যি কৰাইখোৱাবাসী ৰাইজ আছে, সেই কৰাইখোৱাবাসী ৰাইজৰ ওচৰত। আৰু আমি দেখুৱাই আছোঁ আপোনালোকক, এয়া হৈছে পশ্চিম যোৰহাটৰ কৰাইখোৱা চকলানীবাসী গাঁৱৰ ৰাইজে একেলগে যি উদযাপন কৰিছে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। আৰু 6, 7 এপ্ৰিল, 23 আৰু 24 চ'ত দেওবাৰ আৰু সোমবাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে এই মহাবিষ্ণু যজ্ঞ। আৰু আমি ইতিমধ্যে জনাইছোঁ যে কালিৰে পৰা যিহেতু অনুষ্ঠিত হৈ আছে এই মহাবিষ্ণু যজ্ঞ, আৰু কালিৰ পুৱাৰ ভাগত অনুষ্ঠিত হৈছিল যি প্ৰথমতে পুৱা পূজা আৰু ইয়াৰ পিছতে আৰতিৰ পাছতেই অনুষ্ঠিত হৈছিল অখণ্ড দিদ্দা নাম কীৰ্তন। আৰু আজি দেখিবলৈ পোৱা গৈছে ইয়াৰ পুৱাৰ ভাগত যি সম্পূৰ্ণ 24 ঘণ্টাৰ পাছতে সামৰণি পৰে অখণ্ড দিদ্দা নাম কীৰ্তন। আৰু ইয়াৰ পাছতে এতিয়া আৰম্ভ হ'ব যি মহাবিষ্ণু যজ্ঞৰ যি মাংগলিক কাৰ্যসূচী, সেই মাংগলিক কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হ'ব। আমি কিছু সময়ৰ পিছতেই তাৰ যি সামগ্ৰিক দৃশ্যাংশ আছে, এই দৃশ্যাংশ আপোনালোকক দেখুৱাম। আৰু এয়া হৈছে দৃশ্যাংশ আমি দেখুৱাই আছোঁ আপোনালোকক কৰাইখোৱা চকলানী পথাৰ গাঁৱৰ অঞ্চলৱৰ্তী ৰাইজৰ সহযোগত যি পঞ্চম বাৰ্ষিক মহাবিষ্ণু যজ্ঞ উদযাপন কৰিছে। সেই বিষ্ণু যজ্ঞৰ ইতিমধ্যে আমি যি দৃশ্যাংশ, এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। আৰু যি সতীৰ্থ আছে আৰু যিসকল ইয়াৰ উদ্যোক্তা আছে, উদ্যোক্তাসকলৰ কাষলৈ মই আহিছোঁ যিহেতু কালিৰে পৰা অনুষ্ঠিত হৈ আছে মহাবিষ্ণু যজ্ঞ। আজি ইয়াৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু অন্তিম দিনৰ কাৰ্যসূচী, কি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু ৰাইজৰ বাবে কি বাৰ্তা প্ৰেৰণ কৰিব? পৰমচন্দ্ৰ আজি নিউজ লাইভলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে 2021 বৰ্ষৰ পৰা মহাবিষ্ণু যজ্ঞ আজি 2025লৈকে আগন্তুক হিচাপে আগবঢ়াই নি আছোঁ। যথা শক্তিৰে আমি আগন্তুক আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। আৰু কৰাইখোৱা চকলানী পথাৰ অঞ্চলৱৰ্তী ৰাইজৰ সহযোগত এই অনুষ্ঠানটি আমি সফলতামণ্ডিত কৰা হয়। আৰু লগতে সকলো সহায় সহযোগ কামনাৰে আমি অঞ্চলটোত এই শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞটো পালন কৰোঁ। আৰু আগলৈকে আগন্তুক সময়তো যাতে আমি পালন কৰিব পাৰোঁ তাৰে ধন্যবাদ জনাইছোঁ। যিহেতু অগণন ইয়াত ভক্তৰ সমাগম ঘটে বুলি ক'ব লাগিব, যিহেতু অকল কৰাইখোৱাবাসীয়ে নহয় বিভিন্ন অঞ্চলৰ পৰা আহি কি ক'ব এই ক্ষেত্ৰত? বিভিন্ন অঞ্চলৰ পৰা আমাৰ দৰ্শক মণ্ডলী সকলোখিনি সহায় সহযোগত আমি এই মণ্ডপটি আগবঢ়াই নিওঁ। হয়, ধন্যবাদ জনাইছোঁ। ইয়াৰ যি সামগ্ৰিক দৃশ্যাংশ, সেই সামগ্ৰিক দৃশ্যাংশ মই মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু এগৰাকী উদ্যোক্তা আছে, মই তেওঁৰ কাষলৈ আহিছোঁ যিহেতু ধাৰাবাহিকভাৱে এইটো পঞ্চম বৰ্ষত ইতিমধ্যে ভৰি দিছে মহাবিষ্ণু যজ্ঞই। যিহেতু 5টা বছৰ গৰখি গ'ল আপোনালোকে পালন কৰি অহা, কি ক'ব ৰাইজলৈ, কি বাৰ্তা প্ৰেৰণ কৰিব? সৰ্বপ্ৰথমে মই নিউজ 24 অসমক আমি ৰাইজৰ তৰফৰ পৰা, কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে আমি 2021 চনৰ পৰা আমি ৰাইজৰ কল্যাণৰ অৰ্থে বা অঞ্চলৱৰ্তী ৰাইজৰ কল্যাণৰ অৰ্থে আজি শ্ৰী শ্ৰী মহাযজ্ঞ ভাগ আমি পাতি আহিছোঁ। যিহেতুকে অঞ্চলৱৰ্তী ৰাইজৰ সহায় সহযোগ দান বৰঙণিৰে আজি আমি অঞ্চলৱৰ্তী ৰাইজৰ কল্যাণৰ কাৰণে বা আমাৰ এই জেগাটো উন্নত দিশত নিবৰ কাৰণে আমি শ্ৰী শ্ৰী মহাবিষ্ণু ভগৱন্তক আমি আশীৰ্বাদ ল'বলৈ বা আমাৰ কল্যাণৰ কাৰণে তেখেতক আমি যজ্ঞভাগ 24 ঘণ্টা কাৰ্যসূচীৰে পালন কৰি আহিছোঁ। আৰু লগতে আমি বিভিন্ন গাঁৱৰ বা বিভিন্ন অঞ্চলৰ দলক নিমন্ত্ৰণৰ যোগেদি এই ভগৱানৰ প্ৰাৰ্থনাত আমি অংশগ্ৰহণ কৰিবলৈ আমি সুবিধা কৰি দিছোঁ। আৰু লগতে তেখেতৰো লোকৰ গাঁৱৰ যাতে কল্যাণ হয় সেই গতিকে আমি এই যজ্ঞভাগ পাতি আহিছোঁ। আৰু লগতে আমি কওঁ যে আমাৰ এই যজ্ঞভাগৰ জৰিয়তে আমাৰ মা ভনী, বাই ভণ্টি বা ককাই দেউতা, বুঢ়া আইতাসকল যি যজ্ঞভাগ পাতি আহিছোঁ তেওঁলোকেও বহুত উৎসাহেৰে, বহুত উদযাপনেৰে, আনন্দিতেৰে আজি এই দুদিনীয়া কাৰ্যসূচীৰে সমাপ্তন কৰিছে। ইয়াকে কৈ আৰু চবে আমি মিলিজুলি যে উজ্জ্বল ভৱিষ্যতে আৰু আমি যেন ক'ত জিলিকা কৰিব পাৰিম তাৰে ভগৱানৰ ওচৰত আমি আশা ৰাখিছোঁ। আৰু লগতে আমি আমাৰ ভোজনালয় পাতিছোঁ, যিহেতুকে ভোজনালয়ত আমি প্ৰায় 7,000-8,000 মানুহ
ভোজনালয় ব্যৱস্থা কৰি দিছোঁ। ইয়াৰ জৰিয়তে মই সকলো ৰাইজক অন্তিম মুহূৰ্ততে আজি সমাপ্ত হ'ব। সকলোকে অনুৰোধ জনাই মোৰ এই চমু বক্তব্য ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। হয়, এই দৃশ্যাংশ ইতিমধ্যে আপোনালোকে শুনিলে যে যি উদ্যোক্তাসকলৰ যি মন্তব্য আছে সেই উদ্যোক্তাসকলৰ মন্তব্য ইতিমধ্যে আপোনালোকে শুনিলে। ধাৰাবাহিকভাৱে পঞ্চম বৰ্ষত ইতিমধ্যে ভৰি দিছে আৰু আমি জনাই আছোঁ আপোনালোকক যিহেতু কালিৰ পৰা অনুষ্ঠিত হৈ আছে এই মহাবিষ্ণু যজ্ঞ আৰু কালি পুৱাৰ ভাগত পূজা আৰু আৰতিৰ পাছতে আৰম্ভ হৈছিল অখণ্ড দিব্যা নাম কীৰ্তন আৰু আজি পুৱাৰ ভাগত সম্পূৰ্ণ 24টা ঘণ্টা পাৰ হোৱাৰ পাছতেই সফল সামৰণি পৰে এই অখণ্ড দিব্যা নাম কীৰ্তনৰ আৰু ইয়াৰ পাছতেই এতিয়া আৰম্ভ হ'ব মহাবিষ্ণু যজ্ঞৰ যি মাংগলিক কাৰ্যসূচী আছে সেই মাংগলিক কাৰ্যসূচী ইতিমধ্যে আৰম্ভ। মই মোৰ সতীৰ্থক আজি সামগ্ৰিক দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। সমগ্ৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু এই যি যজ্ঞৰ যি মেইন যি পূজাৰী সেই পূজাৰী আমাৰ সৈতে উপস্থিত আছে। মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কালিৰে পৰা অনুষ্ঠিত হৈ আছে বিষ্ণু যজ্ঞ। এই মহাবিষ্ণু যজ্ঞৰ যি ইতিহাস বা যি ঐতিহ্য সেই ঐতিহ্যৰ বিষয়ে দৰ্শকসকলৰ বাবে চমুকৈ আপোনাৰ মন্তব্য। ओम भयो प्रगट कृपाला दीन दयाला कौशल्या हितकारी हर्षित महतारी मुनि मनहारी अजभूत रूप निहारी लोचन अभिराम तनु धन श्यामा निजया हित भुजचारी भूषण बलवान नयन विशाला शोभा सिंधु खरारी कह दुई कर जोरी स्तुति तोरी कही विधि करहूँ अनंता माया गुण ज्ञान प्रीत माना वैद पुराण भगवंता करुणा सुख सागर सब गुण आगर जयगा वही श्री संता सोम महित लागी जन अनुरागी भयहूँ प्रगट श्रीकंता ब्रह्मांड काया निर्मित माया रोम रोम प्रतिवेद कहे मम उर शोभासी उपहासी सुनत धीर मति थिर न रहे उपजा जब ज्ञाना प्रभु मुस्काना चरित्र बहुत विधि के न चाहे कई कथा सुनाई मातु बुझाई जही प्रकार सुत प्रेम लहे माता पुनि बोली सो मत डोली तजहूँ तात यह रूपा की जे सुन लीला यति प्रिय शीला यह सुख परमयनूपा सुनि बचन सुजाना रोदन ठाना होई बालक सुर भूपा यह चरित्र जगा वही हरिपद पावै तेन परि है भवकूपा विप्रधरो सरसिंत हित लिन मनुजे अवतार निज इच्छा निर्मित तनु माया गुण गोपाल बोल प्रेम आनंद गंध भगवान की जय। ये महाविष्णु यज्ञ जो हो रहे हैं 2021 से आज भगवान श्री राम जी का जन्म उत्सव मना रहे हैं जिसमें भगवान प्रकट हुए हैं। हम लोग जन्म उत्सव मना रहे हैं लेकिन भगवान श्री रामचंद्र जी 4 भुजा लेकर के वो विशाल रूप विशाल भुजाएं लेकर के प्रकट हुए थे। उस टाइम में माता कौशल्या ने उसको सांत्वना दिया कि प्रभु आपको इस रूप में दर्शन नहीं आप शांति रूप में आकर के दर्शन दीजिए ताकि सभी आपको माने पूजा करें। अगर इस रूप में आते हैं तो बहुत ये होगा, इसीलिए आप भगवान श्री रामचंद्र जी वहाँ पर लिए हैं बालक का रूप ले लिए हैं, बच्चा का रूप ले करके उसी टाइम से रोना शुरू किए हैं। रो करके अम्मा को सांत्वना दिया है, देश के कल्याण किए हैं, राक्षसगण को समाप्त किए हैं, साधुगण के सांत्वना दिए हैं। इससे पराक्रम 2021 से यहाँ महाविष्णु यज्ञ हो रहे हैं। इसमें जितना भी है धर्म का सनातन धर्म का जय जयकार हो रहे हैं। जितना माँ बंधु भाई बंधु जितने भी है सब हर आदमी इसको साथ दे करके इस महाविष्णु यज्ञ को संपन्न करते हैं। अभी आपका
हवन एवं पूर्णोति होने के लिए जा रहे हैं। आप लोग जितने भी है सभी आकर के भगवान के साथ शरण ले। হয় ধন্যবাদ। মূল পূজাৰী আছিলে, সেই মূল পূজাৰীগৰাকী ইতিমধ্যে ইয়াৰ সম্পূৰ্ণ যি মহত্ব, সেই মহত্বৰ বিষয়ে তেখেতে ইতিমধ্যে উল্লেখ কৰিছে। আৰু মই ইতিমধ্যে জনাইছোঁ যে কৰাইখোৱা আৰু চকলানী পথাৰ গাঁৱৰ ৰাইজৰ সহযোগত পঞ্চম বাৰ্ষিক ইয়াত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। আৰু আমি ইয়াৰ যি দৃশ্যাংশ আছে, দৃশ্যাংশ আমি নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকসকলক আমি ইতিমধ্যে দেখুৱাইছোঁ। আৰু ইতিমধ্যে এইডোখৰতে উল্লেখ কৰিব লাগিব যে ইয়াত ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰায় 7,000 ভক্তই একেলগে অন্ন গ্ৰহণ কৰিব পৰা যি বিশাল ভোজনালয়, সেই বিশাল ভোজনালয় তেওঁলোকে ইতিমধ্যে প্ৰস্তুত কৰি ৰাখিছে। আৰু সেই দৃশ্যাংশ আমি কিছু সময় পিছতে নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাই যাব বিচাৰোঁ।